সোণাৰীত 1993 চনতে এখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰা হৈছিল। সেই মধ্য ইংৰাজী বিদ্যালয়খন হৈছে সোণাৰী মধ্য ইংৰাজী বিদ্যালয়। এই মধ্য ইংৰাজী বিদ্যালয়খন আজিও ইয়াতে চৰকাৰীকৰণ নহ'ল, যাৰ কাৰণে শিক্ষকবিলাক এক দুৰ্ভোগত ভুগিব লগা হৈছে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সমস্যাত জৰ্জৰিত হ'ব লগা হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। যিহেতু আমি দেখুৱাইছোঁ এইটো বিদ্যালয় গৃহ, এনেদৰে তেওঁলোকে কষ্ট কৰি নিজৰ পকেটৰ পইচা খৰচ কৰি, জেপৰ ধন খৰচ কৰি তেওঁলোকে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কৰাৰ পিছতো আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি নপৰিল। গতিকে মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই মই লগে লগে মই ইয়াৰ শিক্ষক কৰ্মচাৰীসকল আছে, মই তেওঁলোকৰ ওচৰলৈ আহি আছোঁ। যিহেতু ইয়াৰ সামগ্ৰিক পৰিৱেশ আছাম টক্সৰ দৰ্শকসকলে দেখিবলৈ পাইছে। যিহেতু এখন বিদ্যালয় খুব সুন্দৰকৈ এখন বিদ্যালয় স্থাপন কৰিছিল, ইয়াতে শিক্ষক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকে ইয়াতে বহু বছৰ ধৰি ইয়াতে শিক্ষকতা কৰিলে, কিন্তু এই বিদ্যালয়খনে কোনো মৰ্যাদা নাপালে। গতিকে আপুনি কিমান চনৰ পৰা কৰিছিলে, কেইবছৰ কৰিলে, আৰু আপুনি কি কি বিভাগত প্ৰশিক্ষণ ল'লে, এই কথাখিনি অকণমান জনাব। নমস্কাৰ। মই 1993 চনৰ পৰা 93 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখৰ পৰা ইয়াত কৰ্মৰত আছিলোঁ, আৰু প্ৰায় 2024 চনৰ মাৰ্চ মাহলৈকে মই প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বিভিন্ন সময়ত মই বিভিন্ন চৰকাৰী সা সুবিধা কিছুমান পাইছিলোঁ। মিড ডে মিল পাইছিলোঁ। তাতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে যিখিনি কিতাপ পত্ৰ চৰকাৰে দিব লাগে সেইখিনি গোটেইখিনি পাইছিলোঁ। লাষ্ট মুহূৰ্তত আমাক সেইখিনি বন্ধ কৰি দিলে। সেয়ে মই 2024 চনৰ মাৰ্চ মাহত পৰীক্ষাটো পাতি মই বিদ্যালয়খন চলাবলৈ অসুবিধা পালোঁ, কাৰণ কিতাপ পত্ৰও খাদ্য নোপোৱাৰ কাৰণে। কাষতে থকা প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে খাদ্য খাবলৈ পায়, আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে খাবলৈ নাপায়। সেয়েহে উপায়ন্ত হৈ মই স্থানীয় বিঅ ছাৰক মাতি আনি মই স্কুলখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু সেইদিনাখনি পৰীক্ষাৰ লাষ্টৰ দিনা বিঅ ছাৰক মাতি আনি মই ছাৰক দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক মই এইবাৰৰ পৰা চাৰ্টিফিকেটখিনি দিম বুলি কৈ ছাৰৰ পৰা অনুমতি লৈ মই 2024 চনৰ মাৰ্চ মাহৰ পৰা বিদ্যালয়খন পাঠদান কৰাৰ পৰা বিৰত আছোঁ। আপুনি মুঠতে কিমান বছৰ ইয়াতে চাকৰি কৰিছিলে? মই 33 বছৰ সম্পূৰ্ণভাৱে চাকৰি কৰিলোঁ, বিনা বেতনে 33 বছৰ চাকৰি কৰাত 2010 চনৰ পৰা 13 চনলৈকে ফাইনেন্সিয়েল এছিষ্টেণ্ট পাইছিলোঁ। তাৰপিছত যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিলে তেতিয়া ফাইনেন্সিয়েল এছিষ্টেণ্টটো কাটি দিলে। আমি ধন্যবাদ জনাইছোঁ, যিহেতু শিক্ষকজনে এটা আৱেগিক হৈ পৰিছে, তেওঁ কথাখিনি ক'ব পৰা নাই বিশেষভাৱে। মই ইয়াৰ সতীৰ্থ আছে, তেওঁলোকৰ সতীৰ্থক মই ইয়াত আহিবলৈ মই অনুৰোধ জনাইছোঁ, যিহেতু বাইদেউ ইয়াতে শিক্ষকতা কৰিছিলে। গতিকে আপুনি আপোনাৰ যিটো কষ্ট আপুনি যিটো কৰিলে, সেইমতে আপুনি একো ফল নাপালে, কি ক'ব আপুনি চৰকাৰ তথা বিভাগক কি ক'ব? মই এইটোৱে ক'ব বিচাৰিম যে এটা দীৰ্ঘদিনীয়া কাৰ্যসূচী লৈ আমি বিদ্যালয়ত পাঠদান দিছিলোঁ, আৰু দুখৰ বিষয় এইটোৱে যে আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীও আজিকালি চাকৰি কৰিব পাৰিছে, কিন্তু আমাৰ এই কষ্টৰ বিনিময় আমি একো নাপালোঁ। গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিম যে আমাক কিবা এটা সিদ্ধান্ত যেন দিয়ে। আপুনি শিক্ষকতা কৰিছিলে, যিহেতু শিক্ষকতা কৰাৰ পিছত আজি আপুনি এঘৰ মানুহৰ ঘৰত আপুনি হাজিৰাও কৰিব যাব নোৱাৰে, যিহেতু আপোনাৰ মৰ্যাদাৰ কথা আছে। গতিকে এই সন্দৰ্ভত কি ক'ব? এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে কষ্টৰ কোনো বাসা নাই, আৰু ক'বলৈ এটা যুগ আমি ইয়াত পাৰ কৰি দিছোঁ, যিটো সময় নেকি আমাৰ উপাৰ্জনৰ সময় আছিলে। কৰ্মব্যস্ততাৰ মাজতো গৃহ সংসাৰ কৰি ল'ৰা ছোৱালী চম্ভালি আৰু এই মূল্যৱান সময়খিনি ইয়াত যে দিছোঁ, তাৰ বিনিময় কিন্তু আমি নাপালোঁ। এইটো কিন্তু আমাৰ বহুত দুখৰ বিষয়। আমি বাইদেউক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছে। আমাৰ ইয়াতে আৰু শিক্ষক আছে, কি ক'ব? পৰিয়াল পোহপাল কেনেকৈ দিছে? হয়, পৰিয়াল আমাৰ ভেঞ্চাৰ বুলি ক'লে আৰু আমাৰ শিক্ষকসকলৰ পৰিয়াল পোহপাল দিয়াত বহুত অসুবিধা হয়। পূজা বিহু কিবা আহিলে আমাৰ কাপোৰ কানি কিনি দিবলৈ অসুবিধা হয়। তাৰপাছত আমাৰ যিকোনো ক্ষেত্ৰত পইচা বিচাৰিলে আমাৰ ল'ৰা ছোৱালী এডমিশ্যন দিব লাগে কলেজত, আমাৰ পইচা আমি নাপাওঁৱেই, ক'ৰ পৰা পাম? আমাৰ চৰকাৰে যিখন আইন বনাইছে সেই আইনখনৰ আমাৰ ভেঞ্চাৰ স্কুলবিলাক মৃত্যুৰ মুখলৈ ঠেলি দিছে। সেই আইনখন আচলতে যিসকল আইনৰ কমিটি বনাই দিছে, তেওঁলোকে আচলতে আমাক দুখ বেদনা বুজিয়েই পোৱা নাই। বুজি নোপোৱাৰ কাৰণে আমাৰ ভেঞ্চাৰ শিক্ষকসকলৰ আজি এই অৱস্থা। গতিকে মই চৰকাৰলৈ আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাওঁ
যে আমাৰ অতি সোনকালে যে আইনখন সংশোধন কৰি আমাৰ আইনৰ আওতাত নপৰা বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে মানে আওতালৈ আনি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে। মই ধন্যবাদ জনাইছোঁ যিহেতু ইয়াতে স্থানীয় ব্যক্তি আছে। আপুনি কি ক'ব? ইয়াতে আপুনি দেখিছে স্কুলখন বিদ্যালয়খন বহুত কষ্টৰে নিৰ্মাণ কৰিছিলে। তেওঁলোকে ভাবিছিলে যে আমি ইয়াৰ পৰা কিবা এটা উপাৰ্জন কৰিম, ছাত্ৰ ছাত্ৰীসকলক ভালকৈ শিক্ষা দিম, কিন্তু নহ'লগৈ লাষ্টত। কি ক'ব? নমস্কাৰ। মই নিজেও ঠিক তেনেকৈ ভেঞ্চাৰ স্কুলত কৰিছোঁ, গতিকে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ দুৰৱস্থাৰ কথাখিনি আমি ভালকৈ বুজি পাওঁ। গতিকে মই আমাৰ দক্ষ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰীদেৱক মই মোৰ ফালৰ পৰা ৰাইজৰ হৈ মই অনুৰোধ জনাম যাতে তেওঁৰ যিখিনি আইনৰ বাধা আছিলে সেই বাধাখিনি কাটি যিকোনো প্ৰকাৰে এই বিদ্যালয়ৰ যিখিনি দুখীয়া শিক্ষকসকলৰ একেবাৰে এতিয়া তেওঁলোকে সমস্যাৰে জৰ্জৰিত অৱস্থাত আছে, গতিকে তেনে শিক্ষকসকলক পুনৰ তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীদেৱক মোৰ ফালৰ পৰা মই বিশেষ ৰাইজৰ হৈ মই তেখেতক অনুৰোধ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ স্থানীয় বিষয়াগৰাকীক ধন্যবাদ জনাইছোঁ, যিহেতু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেকৈ স্থানীয় লোকো ইয়াতে সমাগম হৈ পৰা আমি দেখিবলৈ পাইছোঁ। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, যিহেতু এই বিদ্যালয়খন যি সোণাৰী মধ্য ইংৰাজী বিদ্যালয় বহুত কষ্টৰে তেওঁলোকে নিৰ্মাণ কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে, কিন্তু প্ৰতিষ্ঠা কৰাৰ পিছতো আজি পৰ্যন্ত চৰকাৰীকৰণ নহ'ল, যাৰ কাৰণে এই শিক্ষকসকলে আজি এক দুৰ্ভোগ ভুগিব লগা হৈছে। যিহেতু তেওঁলোকে আজি ক'তো হাজিৰা কৰিবলৈও যাব নোৱাৰে, যিহেতু তেওঁলোকৰ এটা মৰ্যাদা আছে। মৰ্যাদাৰ খাতিৰত তেওঁলোকে এই বিদ্যালয়খন এৰাৰ পিছত তেওঁলোক আজি দিগ্ভ্ৰান্ত হৈ পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ যি সোণাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ যি সামগ্ৰিক পৰিৱেশ, মই আসাম টক্সৰ দৰ্শক। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।